মূৰত অসম গৌৰৱ এশিঙীয়া গড়ৰ প্ৰতীক হাতত ত্ৰিৰংগা পতাকা লৈ দৰং জিলাৰ চিপাঝাৰ দুনিৰ যুৱক গৌৰীশংকৰ কলিতাই সমগ্ৰ অসম খোজকাঢ়ি যাত্ৰা কৰিছে। প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ৰাজ্যৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰিও গড় হত্যা বন্ধ কৰা, এখন ড্ৰাগছমুক্ত অসম গঢ়া আৰু ৰক্তদানৰ জৰিয়তে জীৱন দান দিয়া বিষয়কেইটাক মূল বিষয় হিচাপে লৈ 2021 চনৰ 24 ডিচেম্বৰৰ দিনা মঙলদৈ প্ৰেছ ক্লাবৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰিছিল। প্ৰকৃতিৰ বন্ধু গৌৰীশংকৰ কলিতাই ত্ৰিৰংগা যাত্ৰা নামেৰে আৰম্ভ কৰা এই পদযাত্ৰাত আৰক্ষী তথা প্ৰশাসনে লোৱা পদক্ষেপক আদৰণি জনায়। এই বাৰ্তালৈয়ে ইতিমধ্যেই অসমৰ 29খন জিলাত পদযাত্ৰা কৰি গোৱালপাৰা জিলাত দুধনৈত উপস্থিত হৈছে। পশ্চিম অসমৰ বাকী থকা জিলাকেইখনত পদযাত্ৰা কৰি এই সজাগতাৰ সামৰণি মাৰিব তেওঁ। আগবঢ়াইছো দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট। এগৰাকী যুৱক, যিগৰাকী যুৱকে সমগ্ৰ অসম আচলতে খোজকাঢ়ি ভ্ৰমণ কৰিছে, তেখেতে কেইবাটাও মেছেজ লৈ পেলাই খোজকাঢ়ি আছে আৰু এতিয়া এই যুৱকজন আহি উপস্থিত হৈছে দুধনৈত অৰ্থাৎ গোৱালপাৰা জিলাত। আৰু ইতিমধ্যে ইয়াৰ পূৰ্বে অসমৰ 28খন জিলা ভ্ৰমণ কৰি এই গোৱালপাৰা জিলাত আহি পাইছে এইগৰাকী যুৱক আৰু কেইবাটাও মেছেজ এই যুৱকজনে কঢ়িয়াই লৈ ফুৰিছে। প্ৰকৃতি ৰক্ষাকে হওক, গড় সুৰক্ষাই হওক, অসম আৰক্ষীৰ যিসকল শ্বহীদ হৈছে জোৱান, সেইসকল জোৱানৰ শ্বহীদৰ স্মৃতিতে হওক, এনেকুৱা ধৰণৰ বহুত যি স্মৃতি, এই স্মৃতি লৈ পেলাই এনেধৰণে এই বহুত মেছেজ লৈ পেলাই এই যুৱকজনে এতিয়া আগবাঢ়িছে আৰু দুধনৈ আহি উপস্থিত হৈছে। এতিয়া উজনি অসম ইতিমধ্যে পাৰ্বত্য জিলা হওক, উজনি অসম হওক ইতিমধ্যে তেখেতে সম্পূৰ্ণ কৰিছে আৰু খোজকাঢ়ি আচলতে পদপথে এনেধৰণে যাত্ৰা আৰম্ভ কৰিছে। গতিকে মই বেছি দেৰি নকৰি পোনে পোনে কি ধৰণৰ মেছেজ লৈ আচলতে খোজকাঢ়িলে তেখেতে তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে শুনিম নামটো কি আৰু ক'ত ঘৰ হয়? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰীশংকৰ কলিতা। আমাৰ অসমৰে দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁও, চিপাঝাৰ থানা, বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত 1 নং ভেৰুৱাদল গাঁৱত মোৰ ঘৰ। আৰু মই এই যাত্ৰা আৰম্ভ কৰিছোঁ 2021 বৰ্ষৰ 24 ডিচেম্বৰৰ পৰা। মোৰ সমগ্ৰ অসম জুৰি মোৰ যি জন্মস্থান অসম, মোৰ মাতৃভূমিখনত মই এক সুন্দৰ কৰি তুলিবৰ কাৰণে ৰাইজক যাতে সুন্দৰকৈ সজাগ কৰি তুলিব পাৰোঁ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত। আৰু গড় যিহেতু আমাৰ অসমৰ স্বাভিমান, অসমৰ গৌৰৱ, এই গড়ক যাতে আমি যি গড় হত্যা ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ তথা আমাৰ অসম পুলিচ তথা অসমৰ আমাৰ যি বন সুৰক্ষা কৰ্মীসকল আছে আৰু লগতে ভাৰতীয় সেনাও ইতিমধ্যে গড় হত্যা ৰোধৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰ তথা আমাৰ যি অসম আৰক্ষী সঞ্চালক প্ৰধানে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাখিনিক মই ৰাইজৰ আগত ৰাইজক যাতে সজাগ কৰি ৰাইজে যাতে অসম আৰক্ষী হওক বা আমাৰ বন সুৰক্ষা কৰ্মীসকলক সহযোগিতাৰে আমি গড় হত্যা ৰোধ কৰিব পাৰোঁ